একো ক্ষেত্ৰতে নাহে আজিলৈকে একো সুবিধা বুলি দিবলৈ নাহে একো নাপাওঁ ৱাৰ্ড মেম্বাৰে ইলেকশ্যনত ভোট খুজিবলৈ আহে এখন চোতালত আৰু যেতিয়া পৰা ইলেকশ্যনত জিকে নহয় সেইদিন ধৰি সেই ঘৰ মানুহৰ চোতালত ভৰি দিবলৈকে নাহে এতিয়া যিটো পৰিস্থিতি হ'ল নহয় মানুহৰ টিং ফুটা শেষ কৰিলে এতিয়া মানুহৰ টিং কিনে কেনেকৈ এতিয়া ৰাতিটো আকৌ বতাহ বৰষুণ আহে টিংটো উবাইলে আমাৰ থাকিবলৈ নাই লেতেৰা ধূলিয়ে এটা শেষে চাৰিওফালে ইংৰাজী নৱবৰ্ষক আদৰাৰ আনন্দ উল্লাহৰ মাজতে উজনিত প্ৰকৃতিৰ ৰুদ্ৰৰূপ প্ৰচণ্ড শিলাবৃষ্টিয়ে তছনছ কৰিলে বহু লোকৰ বাসগৃহ এই শিলাবৃষ্টিয়ে ধ্বংস কৰি নিলে টিংখাং সমষ্টিৰ কেঁকুৰি পঞ্চায়তৰ নলনী বৰপথাৰ গাঁৱৰ প্ৰায় আধা সংখ্যক লোকৰ বাসগৃহ শিলাবৃষ্টিয়ে বিধ্বস্ত কৰি পেলোৱা লোকসকলে ক্ষোভ উজাৰিলে জনপ্ৰতিনিধিক ভুক্তভোগী ৰাইজে কেঁকুৰি পঞ্চায়তৰ সভাপতি সুবুল পাল আৰু ৱাৰ্ড সদস্য মীনাক্ষী চুতীয়াৰ বিৰুদ্ধে তুলিলে ব্যাপক অভিযোগ কিয়নো টিংখাং আৰু মাহমৰা সমষ্টিৰ সীমামূৰীয়াত আছে নলনী বৰপথাৰ গাঁও টিংখাং সমষ্টিৰ কেঁকুৰি পঞ্চায়ত আৰু মাহমৰা সমষ্টিৰ সৰ্বোদয় পঞ্চায়ত কিন্তু ৰাইজৰ অভিযোগ অনুসৰি কেঁকুৰি পঞ্চায়তৰ কোনো জনপ্ৰতিনিধিয়ে ঘৰলৈ আহি খবৰ এটাও নোলোৱাত ৰাইজে উজাৰিলে ক্ষোভ আনহাতে মাহমৰা সমষ্টিত মন্ত্ৰী যোগেন মোহনে প্ৰতি ঘৰলৈ সাহায্য প্ৰদান কৰাত কেঁকুৰি পঞ্চায়তৰ লোকসকলে পঞ্চায়তৰ প্ৰতিনিধিসকলক ক্ষোভ উজাৰি মন্ত্ৰী বিমল বৰালৈ সাহায্য বিচাৰি জনালে আহ্বান তাকে মানে তেখেতলোকৰ ইমান সোনকালে তেখেতলোকে পাই গ'ল সেইটো কথা এফালৰ পৰা হৈ আহিলে কিন্তু তেওঁলোকৰ বস্তু আহিলে কিন্তু আমাৰ এইফালেও আমি ব্যৱস্থা কৰি আছোঁ আৰু দিওঁতেতো কোনোবাই অকণমান আগত কোনোবাই অকণমান পাছততো সেইটো হ'বই আৰু সেইটো দিয়া ব্যৱস্থা ইতিমধ্যে হ'ব আজি ৰাতিলৈ আমাক লাগিব ন আজি ৰাতিলৈকে আপোনালোকক ব্যৱস্থা কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰি আছোঁ আমি সকলোকে দি কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ কিন্তু কিবা ব্যৱস্থা এতিয়ালৈকে মানে সুবল পাল ডাঙৰীয়া এতিয়ালৈকে আমি দেখিব নাই মানে ক'ব নোৱাৰোঁ সুবল পাল ডাঙৰীয়াক এতিয়ালৈকে দেখি নাই পোৱা আমাৰ ৱাৰ্ড মেম্বাৰক আমি এতিয়ালৈকে দেখি নাই পোৱা সেইবিলাকে মানে চৰকাৰখন একেখন সিহঁতে কোৱা নাই একো মন্ত্ৰীটো একেজনেই নহয় জানো ডিষ্ট্ৰিক্টটোৱে দুটা হৈছে দুটাৰ ভিতৰত আমাৰ কাষৰ ডিষ্ট্ৰিক্টে চৰাইদেউ হেৰিয়ে পাইছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে একোৱেই নাই কি কাৰণে আমি পোৱা নাই একেজনেতো মন্ত্ৰী পাঁচটাতে হেৰি হ'ল শিলগুটিয়ে গোটেই ঘৰ দুৱাৰ ফুটোৱা আদায় কৰিলে আমাৰ প্ৰেচিডেণ্ট ছাৰলৈ ফোন কৰিলোঁ আমি দেই ছাৰো নাই অহা কোনো খবৰ ল'বলৈ অহা নাই আহিছে দাদুল ভাইটি তাৰপিছত আৰু হেৰি মীনাক্ষী মানুহজন আহিছে বাৰু খবৰ ল'বলৈ আমি নাই আমাক চাই যাবলৈ আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই বোৱা নাই এনেকৈ ৰখি আছোঁ ওচৰ চৰাইদেউ ডিষ্ট্ৰিক্টত পায়ো সিহঁতি খোৱা মেলি আদি এতিয়া বৰষুণ আহোঁ হৈছে আমি কেনেকৈ থাকোঁ বাৰু আমাৰ কেঁকুৰি পঞ্চায়তৰ নলনী পথাৰ আমাৰ ওচৰৰে চৰাইদেউ ডিষ্ট্ৰিক্টৰ যোনখিনি ক্ষতিগ্ৰস্ত লোক তেখেতলোকৰ জনপ্ৰতিনিধিয়ে আহি পিনি খবৰ খাতি লৈ যোৱাৰ উপৰিও তেখেতলোকক বিভিন্ন বস্তু পানীৰে সহায় সহযোগ কৰিছে আমি আমাৰ দুখ লাগিছে কাৰণ আমাৰ জনপ্ৰতিনিধিয়ে এতিয়ালৈকে কোনো ধৰণৰ এটা খবৰ লোৱা নাই জনপ্ৰতিনিধিৰ উপৰিও আমাৰ ৱাৰ্ড মেম্বাৰ বাইদেউ এতিয়ালৈকে খবৰ লোৱা নাই পঞ্চায়তৰ সভাপতিও খবৰ লোৱা নাই আমাৰ চবেই বেয়া লাগিছে আমাৰ গাঁওখনৰ প্ৰায় 60-70 ঘৰমান মানুহ একেবাৰে মানে পানীত হাঁহ নচৰা অৱস্থা লেখীয়া হৈ আছে এতিয়ালৈকে কোনো এটা একো সহায় সহযোগ পোৱা নাই মই চৰকাৰলৈ এইটোৱে অনুৰোধ কৰোঁ যে আপোনালোকে চাওক আমাৰ দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগ মন্ত্ৰী কোন আছিলে ডাঙৰীয়াই আমাৰ কাষৰে চৰাইদেউ ডিষ্ট্ৰিক্টত তেখেতলোকে বস্তু পানী বিতৰণ কৰিছে তেখেতলোকক সোধ-পোছ কৰিছে কিন্তু আমি এইটো কথাই বেয়া লাগিছে যে আমি কিবা বেলেগ মানুহ নেকি আমাক অন্ততঃ একো নিদিলেও খবৰ এটা আহি পিনি লৈ যাব পাৰে তো সেইটো কাৰণে আমাৰ গোটেই ৰাইজখিনি অকণমান উত্তেজিত হৈ আছে
ইমানে কৈছোঁ চৰকাৰলৈ মোক বিশেষ অনুৰোধ যেন আমাৰ এই ক্ষতিগ্ৰস্ত মানুহখিনিৰ কাৰণে যোগেন মোহন ৰাতিপুৱা 6টা বজাতে শিলাবৃষ্টি হৈ যোৱা প্ৰায় চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট মানে সীমা আমাৰ বৰ্ডাৰ আমি চৰাইদেউ ডিষ্ট্ৰিক্টৰখিনি আহি পেলাই তেওঁলোকে যোগেন মোহনো আহি পেলাই তেওঁলোক উপস্থিত হৈ পেলাই কিবা কিবি ৰাতিপুৱা দিলে তাৰপিছত আকৌ পঠাই দিলে কিবা কিবি এতিয়া সাহায্য পাইছে তেওঁলোকে কিন্তু আমি বৰ্তমান তেনেকুৱা ধৰণৰ সাহায্য পোৱা নাই আহ্বান চৰকাৰৰ ফালৰ পৰা যদি আমি কিবা এটা সাহায্য পাওঁ অন্ততঃ আজি এতিয়া নিশাত আমাক থাকিবৰ কাৰণে উপায় নাই গতিকে চৰকাৰে বুলিয়ে নহয় আৰু আমাক যিকোনো প্ৰকাৰে সাহায্য এটা দি পেলাই কিছুদিনৰ কাৰণে আমাক সকাহ পালে ভাল পাওঁ আমি আৰু কাৰণ আমাৰ SDC অফিচত এই ত্ৰিপালসমূহ মজুত নথকাৰ কাৰণে এতিয়া সদ্যহতে দিব পৰা নাই যদিও আমি এই বস্তুটো আমি খুব সোনকালে তৎকালে আমি ৰাইজক দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি যোগাযোগ অব্যাহত ৰাখিছোঁ খুব সোনকালে আমি দিয়াৰ ব্যৱস্থা কৰিম হয় হয় নহয় হয় আপুনি ঠিকে কৈছে ৰাইজৰ পৰা অভিযোগ আহিছে আচলতে কথা হ'ল কি সেই ছাইডে কেনেকৈ কি হ'ল আমাৰ এইটো ছাইডৰ কথা কৈছোঁ আমি এতিয়া গম শেহতীয়াকৈ পালোঁ শেহতীয়াকৈ গম পোৱাৰ পাছত আমি আহিছোঁ নহয় নহয় তেনেকুৱা কথা নহয় ৰাতিপুৱাৰ পৰা ফোন কৰিছে মোক আচলতে কোনো ফোন কৰা নাই মোক কোনো ফোন কৰা নাই নহয় মোক কোনো ফোন কৰা নাই আৰু বিশেষকৈ এই আমাৰ এই সীমামূৰীয়া অঞ্চলৰ আমাৰ এই নলনীত প্ৰায় 47 ঘৰ মানুহৰ 47-48 ঘৰ মানুহৰ বাদে এই নলনী গাঁওখন পাৰ হৈ ইফালে আমি দলপা গাঁও আমাৰ দলপা গাঁৱৰ পৰা সিফালে কিন্তু বৰষুণ বা শিলাবৃষ্টিৰ কথাটো মানুহে গমেই নাপায় তাত হোৱা নাই আজি বামুণবাৰী লেঙি অঞ্চলৰ ফালে নায়েই অকল এই অঞ্চলত হৈছে সেইকাৰণে সেইফালে আমি গম নোপোৱাটো স্বাভাৱিক কথা তেওঁলোকে আহিলে তেওঁলোকৰ তাত বস্তু মজুত আছিলে দি গ'ল কিন্তু আমিও খুব ব্যৱস্থা গ্ৰহণ কৰি আছোঁ খুব কম সময়ৰ ভিতৰতে আমি সোনকালে এইটো ইয়াৰ যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা আমি কৰিম আমি লগে লগে আমাৰ বিধায়ক মহোদয়ক আমি অৱগত কৰিম ৱাৰ্ড মেম্বাৰো খবৰ ল'ব হোৱা নাই এতিয়ালৈকে ধানটো মোৰ বহুত তিতি গ'ল 20 কুইণ্টেলমান মোৰ ধান তিতি গ'ল আজি এতিয়া ঘৰত থকাটো নায়েই ভিতৰততো নহ'বই মোৰ ল'ৰা এটা তাকে বুলি আৰু খেৰ আছে নহয় ধান খেৰ তাকে এতিয়া ভেলাঘৰ বনাওঁ বোলো উপায়তো নাই আৰু একো ক্ষেত্ৰতে নাহে আজিলৈকে একো সুবিধা বুলি দিবলৈ নাহে একো নাপাওঁ ৱাৰ্ড মেম্বাৰে অকল ভোট খুজিবলৈ আহে এখন চোতালত আৰু যেতিয়া পৰা ইলেকশ্যনত জিকে নহয় সেইদিন ধৰি সেই ঘৰ মানুহৰ চোতালত ভৰি দিবলৈকে নাহে এতিয়া যিটো পৰিস্থিতি হ'ল নহয় মানুহৰ টিং ফুটা শেষ কৰিলে এতিয়া মানুহৰ টিং কিনে কেনেকে এতিয়া ৰাতিটো যে আকৌ বতাহ বৰষুণ আহে টিংটা উবাইলে আমাৰ থাকিবলৈ নাই লেপে ধুলিয়াই শেষে কৰিলে আহোঁ টিংখাঙৰ পৰা আমাৰ সাংবাদিক আদিত্য বকলিয়ালৈ যুগুত কৰা এই প্ৰতিবেদন